तुषार हार धवला या शुभ्रवस्त्रावृता নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানলৈ মই চন্দন পাঠকে সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপ অনুষ্ঠানত আমাৰ সৈতে এনে এগৰাকী বিশিষ্ট সংগীত শিল্পী আছে, যিগৰাকী শিল্পী সচাৰ্থত এগৰাকী নীৰৱ শাস্ত্ৰীয় সংগীতৰ সাধক। তেখেত এগৰাকী শাস্ত্ৰীয় সংগীতৰ বিশাৰদ। তেখেতে কেইবাখনো গ্ৰন্থ লিখিছে সংগীতৰ বিষয়ে, শাস্ত্ৰীয় সংগীতৰ বিষয়ে। তেখেতৰ ৰচিত গ্ৰন্থ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগত ইতিমধ্যে ইয়াৰে কিতাপ তাত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু তেখেত নিপকুৰ বকলিস্থিত তাত তেখেতে কৰ্মৰত সূত্ৰে তেখেত এগৰাকী উচ্চস্তৰীয় বিষয়া। আমি তেখেতৰ সৈতে মত বিনিময় কৰিম, তেখেতৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম, সংগীতৰ বিষয়ে বাকী অন্য কথাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আৰু তেখেতক আপোনালোকৰ সৈতে পৰিচয় কৰি দিছোঁ। তেখেত হৈছে তিনিচুকীয়াৰ ৰূপাঞ্জলি শৰ্মা বৰদলৈ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাক আমাৰ এই বাৰ্তালাপ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ এই যি সংগীতৰ যাত্ৰা, আপুনি এই সংগীত কেতিয়াৰ পৰা চৰ্চা কৰিছিলে? হয়, মোৰ সংগীতৰ লগত প্ৰথম স্পৰ্শ হৈছিল মোৰ মাতৃৰ যোগেদি। মই খুব সৰু থাকোঁতে, প্ৰায় হয়তো মোৰ 3 বছৰমান হৈছিলহে, সেই সময়তে মোক দেউতাই এটা হাৰমনিয়াম কিনি দিছিল। আৰু সেই হাৰমনিয়ামত মায়ে মোক প্ৰথম সপ্তসুৰ আৰু কেনেকৈ স্বৰ বিস্তাৰ কৰিব লাগে এইখিনি মোক শিকাইছিল। আৰু তাৰপিছত তেওঁলোকে সদায় মোক ৰাতিপুৱা 4টা বজাতে উঠাই দিয়ে আৰু উঠাই মোক সেই সুৰৰ ওপৰত সাধনা কৰোৱায়, স্বৰ বিস্তাৰৰ ওপৰত কেনেকৈ স্বৰ বিস্তাৰ কৰিব লাগে কৰায়। মোৰ টোপনি আহে, মোক কৰিবলৈ মন নাযায়। কিন্তু একচুৱেলি সঁচা কথাত ক'বলৈ গ'লে দেউতা মাৰ মানে ইণ্টাৰেষ্টৰ কাৰণে বা জোৰতে মই সেইধৰণে সাধনা কৰিছিলোঁ। তাৰপিছত মই কেইবাজনো সংগীত শিক্ষাগুৰুৰ ওচৰত কিছুদিনৰ কাৰণে সংগীতৰ পাঠ্যক্ৰম ঠিক নহয়, কিছু সংগীত শিকোঁ। কিন্তু নিয়মীয়াভাৱে পদ্ধতিগত সংগীত শিক্ষা লওঁ মই হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ওপৰত। আৰু সেই সংগীতৰ তালিম লওঁ মই প্ৰথম অনাতাঁৰ শিল্পী শ্ৰীযুতা মিনতী বৰুৱা আৰু শ্ৰীযুতা পনতী বৰুৱাৰ ওচৰত এবছৰমান। আৰু তাৰপিছত মই স্বনামধন্য সংগীত শিক্ষাগুৰু শ্ৰীযুত পৰেশ ৰয় ছাৰৰ ওচৰত মই সংগীত শিকিবলৈ লওঁ। আৰু মই খুব সৰু থাকোঁতেই, প্ৰায় মই হয়তো সেই সময়ত ক্লাছ 10ত আছিলোঁ, তেতিয়াই মই সংগীতৰ বিষয় ডিগ্ৰী লাভ কৰোঁ। আৰু তাৰপিছত প্ৰায় 20 বছৰমান মোৰ সংগীতৰ লগত বিচ্ছিন্ন বুলিয়ে ক'ব পাৰি। তাৰো দুটা কাৰণ আছিল। কাৰণ দুটা হ'ল এনেকুৱা, মোৰ প্ৰায় খুব ক্লাছ 8 মানৰ প্ৰায় মোৰ খুব মানে ডিঙিৰ আপোনাৰ টনচিলাইটিছ আৰু ফ্ৰেঞ্জাইটিছৰ প্ৰব্লেম। আৰু এনেকুৱা হয় মই প্ৰতি মাহে মোৰ মাত নাইকিয়া হৈ যায়, গান গালেতো আৰু বেছি। এনেকুৱা অৱস্থা হয় যে মই বেজি ল'ব লাগে, 7 দিন বেজি লোৱাৰ পিছত মোৰ ভইচটো ওলায়। আৰু ইমান মই কষ্ট কৰোঁ, কিন্তু গান গায়ো ভাল পাওঁ, কিন্তু মোৰ মানে এই কণ্ঠস্বৰৰ প্ৰব্লেমৰ কাৰণে মোৰ সংগীত গোৱা নহয়। আৰু দ্বিতীয়তে কি হ'ল, মই যিহেতু ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ, গতিকে যথেষ্টখিনি মই সময় দিবলগীয়া হয়। মই কেমেষ্ট্ৰিত মোৰ মেজৰ আছিল, গতিকে মই প্ৰেক্টিকেল কৰিবলগীয়া হয়, বহুতখিনি পঢ়িবলগীয়া হয়। কিন্তু মই গান গাওঁ বা কিবা কৰি যেতিয়া মোৰ কণ্ঠস্বৰ ভাগি যায়, জ্বৰ হয়, মই পঢ়াটো মনোনিৱেশ কৰিব নোৱাৰোঁ, দুয়োফালে মোৰ প্ৰব্লেম হয়। তথাপিতো মই সংগীত চৰ্চা কৰি আছিলোঁ। আৰু প্ৰায় কলেজত থাকোঁতেই মই যুৱবাণীত এটা প্ৰগ্ৰেম কৰিছিলোঁ কলেজৰ ফালৰ পৰা। সেই যুৱবাণী প্ৰগ্ৰেমত সকলোৱে গান গালে, ময়ো গালোঁ। কিন্তু আনফৰ্চুনেটলি মোৰ গানটোত এডিট কৰিব নোৱাৰিলে, কিয় মোৰ গোটেই কণ্ঠস্বৰ হেনো ভাগিয়ে ওলালে। সকলোৰে গান পৰিৱেশন হ'ল, কিন্তু মোৰ নহ'ল। সেই কথাটোৱে মোক বৰ দুখ দিলে। যে তেতিয়া মই ভাবিলোঁ যে ইমান অত্যাচাৰ কৰি, নিজৰ শাৰীৰিক অত্যাচাৰ কৰি এই ধৰণে কৰাতকৈ মই শান্তিৰে থকাই ভাল।
কাৰণ এইটো নিশ্চয় মোক ভগৱানে দিয়া নাই, যদিও মোৰ সংগীতত ৰাপ আছে, গাব বিচাৰোঁ, কিন্তু মোৰ কণ্ঠস্বৰে মোক দেখোন লগ নিদিয়ে। তাৰপিছত সেইধৰণে ভাবিয়ে মই ধৰক বহুত দিন বিচ্ছিন্ন হৈ থাকিলোঁ সংগীতৰ লগত। কিন্তু সেই সময়তে মই MSCও পাছ কৰোঁ, আপোনাৰ চাকৰিটো জইন কৰোঁ, আৰু চাকৰি সূত্ৰে আমি দুয়ো হাজবেণ্ড ৱাইফ দুফালে থাকোঁ। আৰু যিহেতু আমাৰ চাকৰিবিলাক এচেঞ্চিয়েল ছাৰ্ভিচত পৰে, 24 আৱাৰ্ছ ডিউটিৰ ভিতৰতো থাকে, গতিকে আমি ষ্টেচন লিভ কৰিব নোৱাৰোঁ। আৰু সেই সূত্ৰে গতিকে মই তাতেই থাকোঁ, ল'ৰা ছোৱালীকেইটাও মোৰ লগতেই থাকে। গতিকে আৰু কমিউনিকেশ্যনটো খুব বেয়া। আপোনাৰ ডুমডুমা বা তিনিচুকীয়াৰ পৰা আপুনি নেপকো বকুলনি যোৱা বহুত দিগদাৰ আছিল সেই সময়ত। মইতো 1997ৰ কথা কৈছোঁ। গতিকে বহুত দিগদাৰ। আৰু গতিকে আমাৰ কি হয়, দুয়ো দুফালে এওঁ সপ্তাহৰ মূৰত যায়, ময়ো কেতিয়াবা সময় পালে তেনেকৈ ল'ৰা ছোৱালীকেইটালৈ এখেতৰ ওচৰলৈ আহোঁ। গতিকে আমাৰ দুয়ো দুফালেই থকা হ'ল। এখন নদীৰ ইপাৰে সিপাৰ। হয়, এখন নদীৰ ইপাৰে সিপাৰে। গতিকে আৰু সেই সময়ছোৱাতে কি হয়, কেতিয়াবা ছাৰ্ভিচৰ পৰা ঘৰলৈ গৈ পেলাই ল'ৰা ছোৱালীৰ লগত অলপ সময় দিবলগীয়া হয়। কিন্তু কেতিয়াবা মনটো উদাসো লাগে, কিবা এটা যেন কৰোঁ তেনেকুৱা ভাৱ এটাও আহে। আৰু সেই সময়তে কি হ'ল, মোৰ ভণ্টি কেইবাগৰাকীও, তেওঁলোককো মাহঁতে শিক্ষা দিছিল, সংগীতৰ শিক্ষা দিছিল। সিহঁতে মোক কেতিয়াবা সংগীতৰ নোট বিচাৰে। মই তেওঁলোকক সিহঁতক সংগীতৰ নোট লিখি দিওঁ। এইধৰণে লিখি দিওঁতে দেখিলোঁ এইখন দেখোন এখন মহাসাগৰ, ইমান কথা জানিবলগীয়া আছে, যিবোৰ দেখোন আমি নজনাকেই বিষাদ ডিগি ল'লোঁ। এই কথাটো মনলৈ আহিল। তাতে মই ছায়েন্সৰ তাত লজিক বিচাৰি ফুৰোঁ যে এই যে সংগীত, ভাৱনা, কিবা কিবি নোট, এইবিলাক কি, গোটেইটো দেখোন চাউণ্ড ফিজিক্সেই দেখিছোঁ। মোৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল। আৰু যিহেতু মোক কণ্ঠই লগ নিদিলে, গতিকে মোৰ চাগে মাইণ্ডটো সেইফালেই ডাইভাৰ্ট হৈ গ'ল। মই লগে লগে ভাবিলোঁ এইটোৰ ওপৰতে দেখোন মই কিবা এটা কৰিব পাৰোঁ। আৰু সেই ভাবাৰ লগে লগে মই হাথৰাজৰ পৰা বহুত কিতাপ আপোনাৰ কিনি আনোঁ, আৰু দিল্লীৰ পৰাও কিনি আনি মই সেইবিলাকত অধ্যয়ন কৰিবলৈ লাগি গ'লোঁ। তাৰপিছতে মই সেই সময়তে দেখিলোঁ যে আমাৰ সাৰেগামা পাধানিসা সা যিটো, সেইটো আপোনাৰ ফ্ৰিকুৱেঞ্চি 240। মোৰ মূৰত সোমালে এই 240টোনো কেনেকৈ বিচাৰি পালে। অইনটো ঢেৰ হ'ব পাৰিলেহেঁতেন, ইমান সংখ্যা আছিলে, এই 240টোতনো কেলৈ ধৰিলে। এইটোতো এটা ছায়েন্সেই, ভাইব্ৰেশ্যন, ফ্ৰিকুৱেঞ্চিৰ কথা আহি পৰিল। সেইবোৰ বিচাৰি সোমাই যাওঁতে ইমানেই ভাল লগা হ'ল, গোটেই বস্তুটোৱে দেখোন এটা ছায়েন্স। মই লগে লগে এই কিতাপখন লিখি পেলাম। আৰু এইখনত মই কেনেকৈ 240 বা এই নোটবিলাকৰ ফ্ৰিকুৱেঞ্চিবোৰ, যে এই ডিষ্টেঞ্চবোৰ, ছাৰ পৰা ৰেৰ পৰা গালে, গাৰ পৰা মালে, এই ফ্ৰিকুৱেঞ্চিবোৰ কেনেকৈ এই ডিষ্টেঞ্চবোৰ ফাইণ্ড আউট কৰিছিল। সেই সময়ত ভৰতে, এইটো আমাৰ প্ৰাচীন সভ্যতাৰ নাট্যশাস্ত্ৰ, যিখন প্ৰণেতা ভৰত মুনি, তেখেতৰে এইবিলাক আৱিষ্কাৰ। গতিকে সেই বস্তুবোৰৰ মাজত মই সোমাই পৰিলোঁ। আৰু সেইখিনি কথা মই নিজে যেতিয়া গম পালোঁ, মই ভাবিলোঁ নহয়, এইখিনি মই মোৰ বাকীবিলাকক সমাজলৈও উলিয়াই দিওঁচোন, কাৰণ তেখেতসকলৰো উপকৃত হ'ব পাৰে এইবিলাক পঢ়ি। উপকৃত হোৱাৰো কথা, কাৰণ আমি প্ৰত্যেকটো বস্তুৰে ব্যৱহাৰিক কৌশলৰ পৰাই তাত্ত্বিক জ্ঞান হয়, তাত্ত্বিক জ্ঞানৰ পৰাই ব্যৱহাৰিক কৌশলটো আপডেট হৈ গৈ থাকে, নতুন ক্ৰিয়েশ্যন তাৰ পৰাহে হয়। গতিকে আপুনি তাত্ত্বিকটোক কেতিয়াও ওলাই কৰিব নোৱাৰে, থিয়ৰিটো আপোনাৰ লাগিবই। গতিকে এইবোৰ ভাবি পেলাই মই এই ৰাগতত্ত্ব কিতাপখন লিখোঁ। আৰু তাত মই আগতে আৰ্টিষ্টিকেলি কিছুমান কথা লিখা হৈছিল, ধৰক লিটাৰেচাৰ ভাষাত, যে সংগীতৰ ফ্ৰিকুৱেঞ্চি ভাইব্ৰেশ্যনৰ পৰা কেনেকৈ উলিয়ায়, বা বিনাৰ তাৰৰ দৈৰ্ঘ্যৰ পৰা কেনেকৈ উলিয়ায়, ল'ৰা ছোৱালীৰ বুজিবলৈ দিগদাৰ হয়। মই তেতিয়া সেইবিলাক ফৰ্মুলাত পুট কৰি দিলোঁ, চাউণ্ড ফিজিক্সৰ যিবোৰ ফৰ্মুলা। তাৰপিছত এইধৰণে লৈ মই ৱেষ্টাৰ্ণ মিউজিকৰো অকণমান কিবাকিবি আপোনাৰ যিটো থিয়ৰী, মই নাজানো ৱেষ্টাৰ্ণ মিউজিক, কিন্তু থিয়ৰীটোৰ ভিতৰত সোমাই যাওঁতে নিজেই বুজি পোৱা হ'লোঁ কিছুমান কথা। সেইবিলাক লিপিবদ্ধ কৰিলোঁ। কৰি পেলাই মই কিতাপখন লৈ পেলাই এদিন মই বাণী মন্দিৰ, ডিব্ৰুগড়ৰ উজ্জ্বল হাজৰিকাদেৱ, তেখেতৰ ওচৰলৈ গ'লোঁ। তেখেতে দেখি ক'লে যে কিতাপখনটো খুবেই ভালেই হৈছে দেখাত, কিন্তু এনেকৈ মই হেৰি কৰিব নোৱাৰিম, আজি মোৰ দাদা আহিছে, আপুনি দাদাৰ ওচৰলৈ যাওকচোন। তেখেতৰ ঘৰলৈ মই গ'লোঁ, ঘৰলৈ লৈ গ'ল। তাতে শ্ৰীযুত সূৰ্য হাজৰিকাদেৱ আছিলে, ভীম বৰুৱা ছাৰো আছিলে। দুয়ো মই এখন ডাঙৰ লিভাৰ ফাইলত আৰু গোটেইখিনি লিখি মেলি যি লৈ আছিলোঁ সেইধৰণে লৈ গ'লোঁ। সূৰ্য হাজৰিকাদেৱেতো দেখিয়ে ক'লে যে এইটোতো আপুনি বৰ ভাল কাম কৰিছে, মই আপোনাক ডক্টৰ দিলীপ ৰঞ্জন বৰঠাকুৰৰ ওচৰলৈ পঠিয়াই দিছোঁ, তেখেতক আপুনি কিতাপখন দিয়ক, তেখেতে আমাক কি ৰিকমেণ্ড কৰে চাওঁ, সেইটোৰ ওপৰতে মই হয়তো আপোনাক কিবা এটা ক'ম।
তাৰপিছত মই লৈ যাওঁ বৰঠাকুৰ ছাৰৰ ওচৰলৈ। ছাৰে এসপ্তাহ দুসপ্তাহৰ পিছতে মোক ফোন কৰি তুমিতো বৰ ভাল কাম কৰিছা, গোটেই বস্তুটো দেখোন ছায়েন্সৰ হেৰিত লিখিছা, বুজি পাবলৈও বৰ সহজ হৈছে। মই অকল ময়েই চোৱা নাই, মোৰ বাইদেউ মানে নীলিমা বাইদেউৰ কথা ক'লে, তেখেতেও চাইছে আৰু দামোদৰ বৰা ছাৰেও চোৱা বুলি ক'লে। আৰু সেই সময়ত কোনোবা পৰীক্ষা ল'বলৈ আহিছিল লক্ষ্ণৌ ইউনিভাৰ্চিটিৰ পৰা সম্ভৱ, তেখেতসকলকো দেখুৱালে আৰু যিবোৰ তেখেতৰ তাবলাৰ বিষয়ত কিছুমান কাৰেকশ্যন আছিলে সেইখিনিও কৰি দিলে। এইটো মোৰ কাৰণে ডাঙৰ ইনস্পাইৰেশ্যন। মই একো নজনাকৈ কিবা এটা বস্তুত ইনভলভ হৈ গ'লোঁ, তেখেতক দেখুৱালোঁ, তেখেতৰ পৰা যিখিনি মই ইনস্পাইৰেশ্যন পালোঁ, লগে লগেই মানে ইমান ভাল লগা, লগে লগেই বাণী মন্দিৰে কিতাপখন প্ৰকাশ কৰিলে। কৰাৰ পিছতে মোক খবৰ দিলে যে কিতাপখনৰ ৰেছপন্সটো বৰ ভাল পাইছোঁ, সেইটোৱে মোক আৰু ভাল লগাই দিলে। এতিয়া নিশ্চয়কৈ দৰ্শকসকলে ভাবি আছে কিজানি আমি গ্ৰন্থখনৰ কথা কৈ আছোঁ, বাণী মন্দিৰে প্ৰকাশ কৰাৰ কথাও তেখেতে কৈছে, কিন্তু গ্ৰন্থখনৰ নামটো কি আছিলে, কোনখন গ্ৰন্থ যিখন তেখেতে কৈছে যে আমি শাস্ত্ৰীয় সংগীতৰ ইমানখিনি গৱেষণামূলক তথ্য তাত আছে, বা তেখেতৰ এটা সাধাৰণ কথাৰ পৰা গৈ যে ইমানখিনি কথা যে তেখেতে এখন গ্ৰন্থ আকাৰত লিখিলে গোটেই কথাখিনি, এই গ্ৰন্থখনৰ নাম কি আছিলে? এই গ্ৰন্থখন মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এইখন নহয় জানো? এই গ্ৰন্থখনৰ নাম আছিল ৰাগ তত্ত্ব। এইখন 2005 চনত এইখন গ্ৰন্থ তেখেতে প্ৰথম প্ৰকাশ কৰিছিলে, বাণী মন্দিৰে প্ৰকাশ কৰিছিলে ডিব্ৰুগড়ৰ। আৰু বৰ্তমান এইখন গ্ৰন্থ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলাত এইখন প্ৰয়োগ হৈ আছে। এইখন প্ৰয়োগ তেখেতসকলে লৈছে, কিন্তু মই ইয়াৰ পিছত যিখন গ্ৰন্থ লিখিছিলোঁ সেইখনহে হয় পিছৰখনৰ কথা। এইখন এনেই তেখেতে লৈছে এনে ৰিফাৰেঞ্চ বুক হিচাপে। হয়, তাৰপিছত মই 20 বছৰৰ পিছত প্ৰায় 2013 চনমানত মই গম পাওঁ যে স্বনামধন্য পণ্ডিত বিদ্যুৎ মিশ্ৰ ছাৰ তিনিচুকীয়ালৈও আহে, দুলীয়াজানলৈও আহে, তেওঁ সংগীত শিক্ষা দিয়ে। আৰু এবাৰ যি সংগীতত সোমায় সি সংগীত এৰিব নোৱাৰে, যেনেকৈ হ'লেও সি গুণগুণাবই। গতিকে সেইটো ইণ্টাৰেষ্ট এটা আছে, গাব নোৱাৰোঁ, কণ্ঠই নিদিয়ে, কিন্তু সুৰ শুনিবলৈতো সকলোৰে ভাল লাগে। গতিকে মই তেখেতৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ তত্ত্বাৱধানত মই নিপুণ শিকিবলৈ লওঁ। তেখেতে মোক দেখিয়ে কয় যে আপুনি ৰাগ তত্ত্বখন লিখিল, আপুনি নিপুণৰ ওপৰতো লিখকচোন। মই তেতিয়া প্ৰথম ভাবিছিলোঁ যে মইতো ৰাগ তত্ত্বত বহুতখিনি কথাই লিখিলোঁ, আৰু জানিবলগীয়া আছেনে? কিন্তু যেতিয়া মই পাঠ্যক্ৰমটো তেখেতে মোক দিলে, তাত যেতিয়া একম্পেনিটৰ কথা আহিলে বা ড্ৰনবিলাকৰ কথা আহিছে, এইবোৰ দেখিলোঁ আকৌ দেখোন এটা নতুন চেপ্টাৰ, বহুত ডাঙৰ ডাঙৰ। আকৌ মই ইনভলভ হ'লোঁ। সেই অতি কম সময়ৰ ভিতৰতে অৱশ্যে মই সংগীত নিপুণখন লিখি উলিয়াওঁ। আৰু মই বাণী মন্দিৰলৈ লৈ যোৱাৰ লগে লগে তেখেতসকলে আৰু ছেকেণ্ড থট বা ছেকেণ্ড অপিনিয়ন নিদিলে। দ্বিতীয়খনত লগে লগেই তেখেতসকলে সেইখন পাব্লিছ কৰিলে। আৰু সেইখন গ্ৰন্থ আপুনি দেখুৱাই দিয়কচোন দৰ্শকসকলক। মই এইখন হয়, এইখন মোৰ সংগীত নিপুণ। আৰু কিছুদিনৰ পিছত মই গম পাওঁ এই গ্ৰন্থখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাৰফৰ্মিং আৰ্টত ৰেফাৰেঞ্চ বুক হিচাপে তেখেতসকলে লৈছে। পাৰফৰ্মিং আৰ্টৰে প্ৰফেচাৰ এগৰাকীয়ে মোলৈ ফোন কৰিলে। তেখেতে ফোন কৰি ক'লে যে আপোনাৰ কিতাপখন খুবেই ভাল হৈছে, আৰু বহুত মানুহৰ পৰাই খুব ভাল ভাল কমপ্লিমেণ্টছ পালোঁ। সেইটোৱে মোক আৰু ইনস্পায়াৰ কৰিলে। আৰু সেই সময়তে মোক পণ্ডিত বিদ্যুৎ মিশ্ৰ ছাৰে ক'লে আপুনি এই বস্তুখিনি ইংলিছত লিখক, কাৰণ আমাৰ আজিকালি ষ্টুডেণ্টবিলাকে ইংলিছত ষ্টাডি কৰে, গতিকে ইংলিছত আমাৰ পাবলৈ নাই। আৰু সেই সময়ত অসমীয়া ভাষাটো এইবোৰ কিতাপ একেবাৰে নাছিলে, মিউজিকৰ ওপৰত খুব কম। ডক্টৰ বীৰেণ ফুকন ছাৰৰ এখন আছিল, আৰু তেনেকৈ নাছিলেই বুলিয়ে ক'ব পাৰি মই যেতিয়া যি সময়ত লিখিছোঁ। আৰু এতিয়া বিদ্যুৎ মিশ্ৰ ছাৰে মোক যিহেতু ইংলিছত লিখিবলৈ ক'লে, গতিকে মই এতিয়া ইংলিছত এই গোটেই বস্তুখিনি লিখি আছোঁ। আপোনাৰ যেতিয়া এই গ্ৰন্থকেইখন যেতিয়া ওলালে বা আপুনি ক'লে যে মোক বহুত কমপ্লিমেণ্ট পালোঁ, সেই সময়ছোৱাত আপুনিতো ভবা নাছিলে যে গ্ৰন্থখনে গৈ পেলাই এনেকুৱা এটা আকাৰ ল'ব বা এনেকুৱা এটা আদৰ সাদৰ পাব বা এনেকুৱা এটা স্তৰলৈ যাব। যেতিয়া এনেকুৱা এটা পৰ্যায়লৈ পালে বা গ্ৰন্থখন ইউনিভাৰ্চিটিত ৰিফাৰেঞ্চ বুক হিচাপে লৈ ল'লে, বা ইমান বিজ্ঞ যিসকল সংগীতজ্ঞ শাস্ত্ৰীয় সংগীতৰ পণ্ডিতসকলে তেখেতসকলে যেতিয়া উচ্চ প্ৰশংসা কৰিলে, হাউ ডু ইউ ফিল? আপোনাৰ কেনেকুৱা লাগিছিলে তেতিয়া? মানে সেইটো আৰু ভাবিব নোৱাৰোঁ যে যেতিয়া ছোৱালী এগৰাকী সন্তান হয়, মাক হয়, তেতিয়া যিটো অনুভৱ হয়, ঠিক মই তেনেকুৱাই যেন এটা জন্ম দিলোঁ, ঠিক সেই ধৰণৰে এটা অনুভৱ হৈছিল। আৰু সেইটো মই ভাবিব নোৱাৰা এটা ফিলিংছ, মই যে মোৰ মাজত কিবা এটা যে আছে
সেইটো যে প্ৰকাশ হৈছে এইটো সম্পূৰ্ণ ঈশ্বৰৰ ভগৱানৰ আশীৰ্বাদ বুলিয়ে মই গ্ৰহণ কৰিছোঁ হয়তো ইমান দিন মই নিজকেই চিনি পোৱা নাছিলোঁ কিন্তু হয়তো মোক গোৱাৰটো তেওঁ হয়তো নিদিলে গাবৰ পৰা যিটো মোৰ হেৰি আছিল সেইটো হয়তো তেওঁ বিচ্ছিন্ন কৰিলে কিন্তু হয়তো মোক তেওঁ এইটো দিশলৈকে লৈ গ'ল তো এইটো দিশলৈকে যা আৰু যেতিয়া মই এই লিখি পেলাই যেতিয়া মই মানুহৰ পৰা ইমান সুন্দৰ সুন্দৰ আদৰ সাদৰ বা কমপ্লিমেণ্টখিনি পালোঁ তেতিয়া মই ইমানেই ইনস্পায়াৰ্ড এতিয়া মোৰ এনেকুৱা মন গৈছে যে মই অসমীয়া আমাৰ সংগীতত যিবোৰ প্ৰচলিত লোকসংগীত আছে বা আমাৰ বৰগীতকে আদি কৰি সেইবিলাকৰো যিটো থিয়ৰিটিকেল কথা আছে তাত সোমাই আছে নিশ্চয়কৈ আছে কাৰণ থিয়ৰি নোহোৱাকৈ কোনো বস্তুৱে প্ৰেক্টিকেল হ'ব নোৱাৰে প্ৰেক্টিকেল নোহোৱাকৈ কেতিয়াও থিয়ৰি আহিব নোৱাৰে সেই বস্তুবোৰ যাতে মই পিছত সময় পালে সোমাই যাম নেকি মোৰ সেই ভাৱটো সেই হেৰিটো এতিয়াও আছে আহি পৰিছে সকলো মানুহৰ পৰা ইনস্পাইৰেশ্যন পোৱাৰ পিছত মই ভাবিছোঁ যে হয় মই এইটো দিশত হয়তো পাৰিম আপুনি এগৰাকী বিষয়া নেপকৰ আপুনি সময় কেনেকৈ উলিয়ায় তাৰ মাজত আপুনি এখন গ্ৰন্থ লিখাটো ধেমালি কথা নহয় আৰু আপোনাক অকল লিখি দিলে নহ'ব ইয়াত আপুনি গৱেষণা কৰিবলৈ আপুনি ষ্টাডি কৰিব লাগিব গতিকে কৰিহে আপুনি লিখিছে আকৌ লিখি আপুনি বিজ্ঞজনৰ ওচৰত দেখুৱাইছে গতিকে এইখিনি কাম কৰিবলৈ সময় লাগে আপুনি কেতিয়া ক'ত মেনেজ কৰিছিলে টাইম মেনেজমেণ্টটো সঁচাকৈ বৰ সাংঘাতিক মানে বস্তু এটা সঁচা কথা ক'বলৈ গ'লে এনেকুৱা হয় মই এই বস্তুটোত মোৰ ইণ্টাৰেষ্ট আহি যোৱাৰ কাৰণেই মই ৰাতিপুৱা আপোনাৰ কেতিয়াবা 3:30টাতো উঠি যাওঁ বা 4টাতো উঠি যাওঁ উঠি মই 1 ঘণ্টা 2 ঘণ্টা এইবিলাকৰ অধ্যয়নত ইনভলভ হওঁ আৰু আমাৰ চাকৰিবোৰ বৰ ষ্ট্ৰিক্ট 9টা বজাত PSUৰ চাকৰি 9টা বজাত আমি পাঞ্চিং মাৰিব লাগে ধৰক তাৰপিছত 5:30টালৈকে আমাৰ ডিউটি সেইখিনি সময়ত আমি আৰু ছেকেণ্ড থট বা কিবা আমি দিব নোৱাৰোঁ আৰু অফিচটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতেও আপোনাক 2-3 ঘণ্টা সময় লাগে সেই ৰাতিপুৱা 4টাৰ পৰা 6টালৈকে আপুনি এইখিনি সময় পালে সেইখিনি সময় মই এইখিনি কামত ইনভলভ হ'লোঁ তাৰপিছত আহি পেলাই মই আকৌ ল'ৰা ছোৱালীৰ লগত আগতে ইনভলভ হওঁ কাৰণ এইকেইখন মই তেতিয়া সিহঁতি সৰু সৰু থাকোঁতেই কৰা এখন 2005ত পাব্লিছ হৈছে আৰু এখন 2009ত তাৰপিছত আকৌ মই ডক্টৰেট ডিগ্ৰী লৈছোঁ দেই গতিকে সেইকাৰণে সংগীতৰ পৰা আকৌ মই অকণমান আঁতৰিবলগীয়া হ'ল এটা পিৰিয়ড গতিকে তাৰপিছত আকৌ আপোনাৰ গধূলি ধৰক 8টাৰ পৰা 10টা মানৰ ভিতৰত আপুনি ডক্টৰেট ডিগ্ৰী কেতিয়া লৈছে মই 2012ত মই কিহৰ বিষয়টো মোৰ একচুৱেলি বিষয়টো আছিল আপোনাৰ আমাৰ যিখন জয়পুৰ চৰাইপুং যিখন বনাঞ্চল আছে নিশ্চয় দেখিছে তাৰ ৱাটাৰ কোৱালিটিৰ ওপৰত ষ্টাডি কৰিছিলোঁ এটা কেছ ষ্টাডি এইখিনিতে মই দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে মই আৰম্ভণিতে এটা কথা কৈছিলোঁ আৰম্ভণিতেই মই অনুষ্ঠানৰ আৰম্ভণিতে এটা কথা কৈছিলোঁ যে তেখেত এগৰাকী অতিকৈ নীৰৱ সংগীতৰ সাধক এগৰাকী শাস্ত্ৰীয় সংগীতৰ সাধক আৰু এই কথাটোতে প্ৰতিপন্ন হৈছে কথাষাৰ যে তেখেতে ডক্টৰেট ডিগ্ৰী লৈছে কিন্তু তেখেতে ডক্টৰেট ডিগ্ৰী বুলিও মই দেখিছোঁ যে কোনো গ্ৰন্থত তেখেতে কোনো উল্লেখ কৰা নাই তেখেতে এতিয়া তেখেতৰ কথা প্ৰসংগতে আমি গম পাইছোঁ যে তেখেত ডক্টৰেট ডিগ্ৰী লৈছে এটা ভাল বিষয়ৰ ওপৰত তেখেতে যিটো ক'লে চৰাইপুং বনাঞ্চলৰ যিটো পানীৰ ওপৰত নহয় জানো তাৰ ওপৰত তেখেতে গৱেষণা কৰি তাৰ ওপৰত লোৱাটো ধেমালি কথা নহয় আপোনাৰ এই ক্ষেত্ৰত আমি অভিনন্দনো জনাইছোঁ সংগীতৰ লগত যিহেতু কথা পাতিছোঁ আমি অলপ আপোনাৰ সংগীতৰ শাস্ত্ৰীয় সংগীতৰ বিষয়ে যদি অকণমান গায়কী অলপ শুনো বা অলপ দৰ্শকসকলে নিশ্চয় শুনিব বিচাৰিছে অলপ গালে ভাল লাগিব শাস্ত্ৰীয় সংগীতৰ মই একচুৱেলি আপোনাৰ এইখিনিতে এটা কথা ক'ব খোজোঁ যিহেতু সংগীত এটা সাধনাৰ বস্তু গতিকে তাত সুৰেই প্ৰধান গতিকে সেই সুৰৰ চৰ্চাটো মোৰ প্ৰায় যিহেতু অধ্যয়নত সময় দিবলগীয়া হৈছে গতিকে মই সুৰৰ চৰ্চা প্ৰায় বহুত দিন নিয়মীয়াকৈ কৰাই নাই বুলি ক'ব পাৰি গতিকে মই নিজকে ফৰ্মত আছোঁ বুলিও ভবা নাই তথাপিতো মই শাস্ত্ৰীয় সংগীত অধ্যয়ন কৰি কিছুমান তাত্ত্বিক দিশৰ কথা মই গম পাইছোঁ আৰু সেই কথাবিলাক মই কৈ যাব খুজিছোঁ আৰু সেইখিনি কথা কৈ যাওঁতে মই কিছুমান ডেমো দি যাব খুজিছোঁ হয়তো তেনেকৈ কৰিলে হয়তো মোৰ গোৱাও হ'ব আৰু তেখেতে যিহেতু ইচ্ছাও কৰিছে আপুনি সেইটো মই মোৰ দৰ্শকসকলৰ হৈহে ইচ্ছাটো কৰিছোঁ মই যিহেতু ভাবিছোঁ যে মই দৰ্শকক পৰিণত কৰি আছোঁ যিসকল ভিউ আছে যিসকল দৰ্শকে আজি আমাৰ অনুষ্ঠান চাই আছে বা তেখেতসকলে নিশ্চয় আপোনালোকে নিশ্চয় ভাবি আছে যে এতিয়ালৈকে এটা গীত মাত হোৱা নাই গতিকে মই আপোনালোকৰ হৈ পেলাই মই তেখেতক অনুৰোধটো কৰিছোঁ ঠিক আছে মই এটা ভজনেই গাওঁ নিশ্চয় নিশ্চয় मुरलिया बाजे बाजे जाओ
मुरलिया बाजे बाजे जमुना के तीर मुरली धुन सुना मन घरलेला मुरली धुन सुना मन घरलेला शीतल धारे धीरे मुरलिया बाजे बाजे जमुना के तीर मुरलिया बाजे ইতিমধ্যে তেখেতে এটা ভজন পৰিৱেশন কৰিছে মই কৈছিলোঁ তেখেত এগৰাকী শাস্ত্ৰীয় সংগীতৰ সাধক এগৰাকী নীৰৱ সাধক নীৰৱে তেখেতে বহুত চৰ্চা কৰিছে শাস্ত্ৰীয় সংগীতৰ তেখেতে গৱেষণাও কৰিছে আৰু গৱেষণা কৰি তেখেতে এই দুখনকৈ গ্ৰন্থ সংগীত নিপুণ এখন অতিকৈ মনোগ্ৰাহী গ্ৰন্থ আৰু আনখন গ্ৰন্থ ৰাগ তত্ত্ব দুইখনে কিন্তু শাস্ত্ৰীয় সংগীতৰ ওপৰত আধাৰিত গ্ৰন্থ এই দুখন গ্ৰন্থ আৰু আশা কৰিছোঁ যিসকল আমাৰ উঠি অহা নবীন চাম বা প্ৰবীণ চামসকলো যিসকলে শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰিছে শাস্ত্ৰীয় সংগীত সাধনা কৰিছে আমি আশা কৰিম এই দুইখন গ্ৰন্থ ৰাগ তত্ত্ব আৰু সংগীত নিপুণে আপোনালোকৰ এই শাস্ত্ৰীয় সংগীতৰ যাত্ৰাত আপোনালোকৰ সাধনাত এই দুখনে আপোনালোকক যথেষ্টখিনি সহায় কৰিবলৈ নিশ্চয়কৈ সক্ষম হ'ব আপুনি ভজন পৰিৱেশন কৰিছে আৰু শাস্ত্ৰীয় সংগীতৰ যিটো আপোনাৰ আমাৰ সাধনাৰ যিটো আমাৰ কোৰ্চ মানে এই বিষয়ে আপুনি কিবা ক'ব বিচাৰিব নেকি বা কিবা দৰ্শক কিবা নিশ্চয় দেখাব বিচাৰিব হয় হয় মই কিছুমান কথা ক'ব খোজোঁ একচুৱেলি সংগীত যেতিয়া আমি শিকোঁ সংগীত শিকাৰ লগে লগে তাৰ তাত্ত্বিক দিশটো জনাৰ খুবেই প্ৰয়োজন আছে আমি প্ৰায়ে তাত্ত্বিক দিশটো ইগনোৰ কৰিহে গান শিকোঁ প্ৰথম কথা আৰু দ্বিতীয়তে হ'ল আপোনাৰ শাস্ত্ৰীয় সংগীতৰ কথাটো মই এইকাৰণেই কৈছোঁ সেই সংগীতটো হৈছে আমাৰ প্ৰত্যেক ভাৰতীয় সংগীতৰ মূল আধাৰ শাস্ত্ৰীয়ত এটা স্পেচিয়েল গায়ন শৈলী আছে গাব নোৱাৰি এই ধৰণৰ এটা ভুল কনচেপ্ট আমাৰ মাজত আছে যে এটা আমি এক্সপ্ৰেশ্যন নাই শাস্ত্ৰীয় সংগীতৰ বহুতেই কয় মডাৰ্ণ ছং যিবিলাকে গায় প্ৰায়ে কয় যে শাস্ত্ৰীয় সংগীত গালে মাতটো খৰা খৰা হয় গান গাব নোৱাৰে কিন্তু ইট ইজ এ ভেৰি ৰং কনচেপ্ট কি কাৰণে হয় মই সেই কথাখিনি আজি ইয়াত ক'ব ওলাইছোঁ ক্লাছিকেল শব্দটোত ক্লাছিজিম ক'ত সোমাই আছে প্ৰথম কথা আপুনি প্ৰথম সেইটো লক্ষ্য কৰিব লাগিব সকলো পাৰফৰ্মিং আৰ্টৰে কথাটো হ'ল আপোনাৰ ভাৱনাক প্ৰভাৱান্বিত কৰা মিউজিকো একেই এতিয়া মই এটা কথা কওঁ সূৰ্যোদয় যেতিয়া হয় আপোনাৰ মনত কেনেকুৱা ধৰণৰ মুড বা অনুভৱ আপোনাৰ আহে সেই কথাটো যেতিয়া মই চিত্ৰকলাৰ দ্বাৰা আপোনাক দেখুৱাম আপুনি লগে লগে সূৰ্যটো আঁকিব আঁকিব আপোনাৰ লগে লগে পৰিষ্কাৰ যে আপোনাৰ মনত ইমেজ আহিয়ে যাব যে এইটো সূৰ্যোদয়ৰ কথা কৈছে সাহিত্য যেতিয়া মই ক'ম নৱৰসৰ কথা যেতিয়া আহিব তাত যেতিয়া মই সূৰ্যোদয় হৈছে বুলি শব্দটো কৈ দিম আপোনাৰ লগে লগে মনত ইমেজ আহিব কিন্তু আপুনি মিউজিকৰ দ্বাৰা সুৰৰ দ্বাৰা সূৰ্যোদয় এতিয়া কেনেকৈ আপুনি এক্সপ্ৰেছ কৰিব ডাঙৰ কথা কৈছে আপুনি কেনেকৈ এক্সপ্ৰেছ কৰিব বহুত ডাঙৰ কথা এইটোতো আপোনাৰ অতি সাংঘাতিক সাধনা লাগিব সেই সুৰৰ দ্বাৰা আপুনি সূৰ্যোদয়টো আপোনাৰ মনত আহি যাব লাগিব এইখিনিতে মই এটা খুব বিখ্যাত টিউনৰ কথা কওঁ যিটো আমাৰ অল ইণ্ডিয়া ৰেডিঅ' ছিগনেচাৰ টিউন হিচাপে আছে আপোনাৰ টিউনটো না 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 তা না 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 নহয়নে সেই সুৰটো শুনাৰ লগে লগে প্ৰত্যেক মানুহৰ মন শান্ত ধীৰ স্থিৰ পৃথিৱীৰ নতুন যিটো বলকেন্দ্ৰ সূৰ্যৰ যিটো বলয় ৰেখা আহিছে তাক যেন আদৰি লৈছে দিনটোলৈ প্ৰস্তুতি আৰম্ভ কৰিছে সেই ভাৱটো আহি যায় নাহেনে সেইটো ৱাল্টাৰ খুব সম্ভৱ তেখেত ৱাল্টাৰ কফমেন আছিলে ফৰেন ব্ৰিটিছ নহয় তেওঁ স্কটলেণ্ড এনেকুৱাই মই পাহৰিছোঁ
তেখেতে আমাৰ ক্লাছিকেল ইণ্ডিয়ান ক্লাছিকেলৰ লগত হয়তো তেখেত অভিজ্ঞ নহয় কিন্তু তেখেতে যেতিয়া সুৰটো উলিয়াইছে আপুনি চাব তাত আপোনাৰ তানপুৰাখন বাজি আছে ড্ৰন হিচাপে এটা কণ্টিনিউৱাছ মেলোডি বাজি আছে আৰু তাত তেওঁ ভায়লিনত সেই কোমল সুৰটো আনিছে আৰু তাত আপোনাৰ ক'ত পজ দিব লাগে কিমানখিনি ৰ'ব লাগে এনেকুৱা সুন্দৰ এটা কম্বিনেশ্যন তেওঁ বনাইছে যে যিটোত আপোনাৰ গোটেই ৰাতিপুৱাৰ ফ'কাছ আহিছে আৰু সেইটো আমাৰ ক্লাছিকেল মিউজিকত ভৈৰৱ ৰাগৰ দ্বাৰা প্ৰকাশ কৰা হয় য'ত নেকি আপোনাৰ সপ্তসুৰৰ ধা আৰু ৰেটো কোমল থাকে আৰু তেওঁৰ ভায়লিনতো সেই ধাৰ পৰাই আৰম্ভ কৰিছে ফুল টিউনত নাই যোৱা চাৰ পৰা চালে নাই যোৱা কাৰণ ৰাতিপুৱা আপুনি হাই পিটছত গান গালে সেইটো ৰাতিপুৱা নুবুজায় হয় সদায় লোৱাৰ পিটছত আহিব এই কথাখিনি যে আপুনি কৈ আছে আপুনি ভায়লিন এইটো বজাই আছে এই কথাখিনি আপুনি কেনে গম পালে ক'ৰ পৰা গম পালে এইখিনি মোৰ গৱেষণা ৰিচাৰ্চ আপুনি যেটো মোক কৈছিলে মানুহে জানিব লাগিব এইখিনি কথা আপুনি এই কথা যে কৈ আছে যিখিনি কথা এইখিনি আপোনাৰ অনুভৱ নে আপোনাৰ গৱেষণা কৰি কৈছে হয় মই গৱেষণা কৰিহে কৈছো অনুভৱটো প্ৰথম আহিব লাগিব হয় তাৰ পিছত এই অনুভৱটোৰ আৰ্ট বিচাৰিব লাগিব যে ইয়াৰ তাত্ত্বিক দিশটো ক'ত আছে ক'ত লুকাই আছে হয় মই যিখিনি কথা আপুনি বিশ্লেষণ কৰি যিখিনি কথা আপুনি এতিয়া জনাইছে এইখিনি বহুত ডাঙৰ কথা ৰেডিঅ'ৰ চিগনেচাৰ টিমটোক আপুনি যেতিয়া এনালাইচিছ কৰি পেলাই কথাখিনি যেতিয়া কৈ আছে আৰু আপুনি ক'লৈ লৈ গৈছে কথাটো গতিকে এইটোতো বহুত ডাঙৰ কথা তেখেতে যিখিনি কথা আজি কৈ আছে হয়তো বহুতেই নাজানে আমিও নাজানো ময়ো নাজানো এইখিনি কথা বহুত জানিবলগীয়া কথা কৈ যাওকচোন হয় তাৰমানে কি আপুনি যেতিয়া এটা গান ক্ৰিয়েশ্যন কৰিব বা তাত যদি আপুনি সূৰ্যোদয়ৰ ভাৱটো আনিব খোজে তেতিয়াহ'লে আপুনি হাই পিটছলৈ যাব নোৱাৰিব আপুনি সেই পিটছৰ ভিতৰতে এটা কোমল ধা ৰে কোমল কৰি এটা অতি মসৃণ কোমল টিউনত আপুনি বস্তুটো আনিব লাগিব আপোনাৰ সুৰত আনিব লাগিব গতিকে ক্লাছিকেলৰ ক্লাছিজিম সেইডোখৰতে সোমাই আছে যেতিয়া মই এটা সংগীত যেতিয়া আমি কথা কওঁতে যেতিয়া সুৰ দি দিম সেইটোৱে সংগীত আনন্দদায়ক কিন্তু সেইটো একচুৱেলি সংগীত নহয় কিয় নহয় মই সেইটো আপোনাক পিছত আপোনালোকক কৈ যাম এতিয়া সাহিত্য যেতিয়া মই সংগীতত সংযোজন কৰিম সেই সংগীত অতি উজু কেলে সাহিত্যটোৱে আপোনাক ইমেজটো ফৰ্মেশ্যন কৰাত সহায় কৰে আপোনাৰ সংগীতটোত যিটো শব্দ দিয়া হ'ব সেই শব্দটোৱে আপোনাক কৈ দিব যে অমুকটো বস্তু কথা মই কৈছোঁ দেই 50-50 সুৰ আৰু সাহিত্যৰ 50-50 কিন্তু সেইকাৰণে সেই সংগীত বহুত উজু যিবোৰ শব্দ প্ৰধান সংগীত যিবোৰ আমি মডাৰ্ণ কওঁ সুগম সংগীত কওঁ কিবা কওঁ বহুত কথা ঠুমৰি দাদৰা চব যিবোৰ সংগীত প্ৰধান কিন্তু আপুনি সেই এক্সপ্ৰেশ্যন সুৰৰ পৰা আনিবলৈ হ'লে সুৰত আপুনি মাষ্টাৰ হ'ব লাগিব যদি সুৰত আপুনি মাষ্টাৰ হয় আপুনি যি শব্দই সংযোজন নকৰক সুৰে আপোনাক সেই গোটেই পৰিৱেশটো অনাই দিব সেই ইমেজটো অনাই দিব সেই কথাটোতে গোটেই ক্লাছিজিমটো সোমাই আছে আৰু সেয়াই ক্লাছিকেল মিউজিক বৰ সাংঘাতিকভাৱে আপুনি বৰ কথাটো আপুনি উপস্থাপন কৰিছে মই এটা সুন্দৰ কথা মানে যেটো আমি বোধগম্য হোৱা নাছিল আচলতে ক্লাছিকেল বা ক্লাছিজিম বস্তুটো কি হয় হয় আমি এটা শাস্ত্ৰীয় আমি সিমানেই জানো এটা শাস্ত্ৰীয় সংগীত কিন্তু শাস্ত্ৰীয়টো কিয় হ'ল এই নামাকৰণটো কি কাৰণে হ'ব পাৰে এই কথাটো আপুনি ইমান ধুনীয়াকৈ বিশ্লেষণ কৰি আপুনি জনাইছে তাৰপিছত এতিয়া কথাটো হ'ল যে এই যে শাস্ত্ৰীয় শব্দটোৰ কথা ক'লোঁ এই শাস্ত্ৰীয়ত তাৰমানে গোটেই তত্ত্ব বিষয়ক কথাখিনি লিখা আছে সেইখিনি যদি আপুনি ষ্টাডি কৰি লয় আপোনাৰ বেছ অলৰেডি মিউজিকৰ হৈ যাব আমাৰ কি হয় বহুত মানুহে সংগীত গাই মই ভাল পাওঁ গান গাই ভাল পাওঁ গানটো গাবলৈ যুঁজি থাকে গাওঁতে তেওঁ ভইচটো খোল খায় মাইণ্ডতটো তাত্ত্বিক জ্ঞানটো আহিবই লাহে লাহে আহোঁতে তেওঁৰ এটা বয়স হৈ যায়গৈ বুঢ়া হৈ যায়গৈ হয়তো সেইটো নাহিবও পাৰে বেছটোৱেই নাহে কিন্তু আপুনি যদি যিটো সায়েন্স এটো সায়েন্স তাত্ত্বিক মানে সায়েন্সটো যদি জানি লৈ আপুনি প্ৰেক্টিছ কৰে সাধনা কৰে আপোনাৰ তেতিয়াহ'লে হয়তো অতি কম সময়ৰ ভিতৰতে আপুনি বেছটো পাই যাব বেছ পোৱাৰ পিছত আপুনি তাৰ ওপৰত ঘৰ বনাই যাওক কনষ্ট্ৰাকশ্যন কৰি যাওক আপুনি কোৱা কথাটো হৈছে যে আমি গ্ৰামাৰ যেটো কওঁ ব্যাকৰণ নহ'লে আমি একো কৰিব নোৱাৰে গ্ৰামাৰটো আমি জানিবলৈ ফাউণ্ডেশ্যন যেটো কওঁ আধাৰ হয় আপুনি সেই আধাৰ কথাটো নিশ্চয়কৈ কৈ আছে আপুনি সেইটোকে বুজাই আছে আমি গ্ৰামাৰ জানিব লাগিব ব্যাকৰণ জানিব লাগিব তেতিয়া আমি বাক্য শুদ্ধকৈ লিখিব পাৰিম নহ'লে বাক্যটো লিখিব নোৱাৰিম আমি গ্ৰামাৰ নাজানিলে কেনেকৈ হ'ব আমি অ ক খ জানিবলৈ আমি এইবিলাক জানিলেহে আমি আচলতে বাক্যটো আমি এটা সম্পূৰ্ণ শুদ্ধকৈ লিখিব পাৰিম আপুনি যেটো ক'লে যে প্ৰণালীগতভাৱে যেটো পদ্ধতিগতভাৱে যেটো আমাৰ চৰ্চা হ'ব লাগে আপুনি সেইটো বিষয়ে নিশ্চয় কৈ আছে হয় সেইটো বিষয়ে কৈ আছোঁ
এতিয়া প্ৰথম মানে বিজ্ঞানসন্মতভাৱে যিটো প্ৰণালী সেইটোৱে শাস্ত্ৰীয় সংগীতত আছে আৰু সেইটো গায়ন শৈলীৰ দ্বাৰা দেখুওৱা হৈছে গায়ন শৈলীৰ দ্বাৰা আপোনাক এজন পূৰ্ণাংগ সংগীতজ্ঞ বনোৱা হৈছে কিন্তু আপুনি সেইটো নলয় এইটো বৰ টান নোৱাৰো বুলিয়ে আপুনি সেইটোৰ পৰা আঁতৰি আহে এতিয়া কেনেকৈ হৈছে মই সেইটো ক'ব বিচাৰিছোঁ এইটো গোটেই সুৰৰ ৰাজ্য প্ৰথম কথা হ'ল সঠিক সুৰধ্বনি সেইবিলাক আমি চবেই জানো গোটেই কথাটো হ'ল কি আপোনাৰ ভাৱনাটোক উলিয়াই আনিব লাগিব এতিয়া ভাৱনাটোৰ লজিক কি সায়েন্স কি আমিতো সাহিত্যত ভাৱনাই প্ৰভাৱান্বিত কৰে কিবা কৰে বহুত কথাই পাই যাওঁ বহুত কথাই জানো কিন্তু তাৰ সায়েন্সটো কি আসলতে আমি প্ৰত্যেকজন মানুহে হৈছে এজন এনাৰ্জি প্ৰচেছৰ আমি অইন একো নহয় এটা এনাৰ্জি সোৰ্স এনাৰ্জি প্ৰচেছৰ এই যে ভাৱনাবিলাক আমাৰ যে এই বডি লিভাৰ স্প্লিন আদি কৰি বিভিন্ন এক্টিভিটি চলি আছে এই এক্টিভিটিবোৰ সব এনাৰ্জিতে চলি আছে আপুনি খাদ্য খাইছে শক্তি আহিছে চলি আছে আপুনি খাদ্য নাখাও শক্তি নাই আপুনি আজিয়ে শেষ হৈ যাব একো নচলে আপোনাৰ এই যে ডিফাৰেণ্ট এক্টিভিটিজবোৰ চলি থাকে এই এক্টিভিটিজবিলাকে কি হয় কিছুমান কেমিকেল সিক্ৰেশ্যন কৰে আৰু সেইবিলাকে মুড হৈ পেলাই আপোনাৰ সুপ্ত সূক্ষ্ম সদায় সংগীত শিল্পী সেনসিটিভ হয় সূক্ষ্ম অনুভূতিশীল সম্পন্ন হয় এই কথাবোৰ আমি ল্যাঙ্গুৱেজত জানো কিন্তু কিনো সূক্ষ্ম অনুভূতিনো কি আপুনি সেই কথাটো জানিব লাগিব ন আমি কওঁ যে শিল্পীসকল খুব অনুভূতিপ্ৰবণ আপুনি জানিব লাগিব কেনেকৈ অনুভূতিপ্ৰবণ হ'ল কেনেকৈ টাচ কৰিব খুব ফটককৈ সেন্টিমেন্টাল লাগি যায় খুব ইমোশনাল হয় খুব ইমোশনাল খুব আবেগিক হয় কিন্তু কি হয় কিয় হয় কেলে হয় কি বস্তু তে এই বস্তুবোৰ হৈছে আপোনাৰ মুড হিচাপে আপুনি আননোন আপুনি কিন্তু বাহিৰত আপোনাৰ একো এপাৰেণ্ট নহয় নেদেখে আপুনি একো নেদেখে খুব যেতিয়া অকলশৰীয়া মুহূৰ্তত আপুনি অনুভৱ কৰিব কিবা এটা কথাত যেতিয়া আপোনাক খুব টাচ কৰিব তেতিয়াহে আপুনি এইবিলাক কথা গম পায় এতিয়া মই এটা কথা কওঁ সকলোৱে আমি ধূপ জ্বলাওঁ মন্দিৰত চাকি জ্বলাওঁ ধূপৰ ধোঁৱাটো গৈ থাকে আপোনালোকে নিশ্চয় দেখিছে আৰু দুদিনমানৰ পিছত দেখিব সেইটোৱে গৈ পেলাই কোলা এলান্ধু বনাইছে সেই এলান্ধুটো নিউ ক্ৰিয়েশ্যন ক'ৰ পৰা ধূপৰ পৰা সংগীতত ক্ৰিয়েশ্যন সব পাৰফৰ্মিং আৰ্টত ক্ৰিয়েশ্যনে আহে এণ্ড দ্য আৰ্ট অফ বেষ্ট কামছ ফ্ৰম ইটছ সায়েন্স ইন ফাইন টিউনিং গম পালে গতিকে এই যে ধূপৰ ধোঁৱাটো যে গৈ আছে তাৰমানে সেই ধোঁৱাটো জ্বলোৱাৰ লগে লগে তাৰ প্ৰত্যেকটো পাৰ্টিকুল নিজৰ মোচনত যেনেকৈ ইচ্ছা তেনেকৈ সি গৈ আছে আৰু গৈ পেলাই এটা সময়ত সিহঁতি গৈ কোনটোৱে কোনটোৰ লগত লগ লাগিছে আপুনি কিন্তু একোৱেই নাজানে এটা ডিসঅৰ্ডাৰ ফৰ্মৰ পৰা কিন্তু অৰ্ডাৰ ওলাইছে নাথিংনেছৰ পৰা কিন্তু এভৰিথিং আহিছে কথাটো গম পাইছে আৰু সংগীতৰ ক্ষেত্ৰতো এই সুৰৰ মায়াজালটো হৈছে সেই সুৰ আৰু ভাৱনাৰ সেইখনেই খেল আৰু এই বস্তুটো যেতিয়া কেওয়াছ হয় কেওয়াছ হোৱাৰ লগে লগে কি হয় আপোনাৰ ইমাজিনেশ্যনটো ষ্ট্ৰং হৈ আহে যেতিয়া আপুনি এটেনশ্যন দিব সেই কেওয়াছ লাইনটো আপোনাৰ মনৰ মাজত চলি থকাটো আপুনি দেখা পাব ভিতৰৰ ভিছনৰ দ্বাৰা দেখা পাব সেইটোৱে হৈছে ইমাজিনেশ্যন আৰু সেই ইমাজিনেশ্যনটো যেতিয়া আপুনি এটেনশ্যন দি থাকিব দি থকাৰ লগে লগে কি হ'ব আপোনাৰ ভিতৰত প্ৰাইমিং আহিব সাবলিমিনাল প্ৰাইমিং বুলি কয় সেই বস্তুটো আপোনাৰ পাৰচেপশ্যন লেভেলত আহি যাব কনচিয়াছনেছত আহি যাব আপুনি লগে লগে গম পাই যাব ইয়েছ বিজুলী ফ্লাছৰ নিচিনাকৈ আপোনাৰ আহি যাব মই এই বস্তুটো এই ধৰণে কৰিলে এইটো হ'ব গম পালে আৰু এই বস্তুটো এনেকুৱা আপুনি এটা চিম্পল এক্সাম্পল দিছোঁ মই ইয়াত আছোঁ কিন্তু মই আমেৰিকাৰ কথা ভাবি আছোঁ আমেৰিকা মই কোনদিন দেখা নাই কিন্তু কিতাপত কিবা কিবি পঢ়িছিলোঁ কিন্তু মই তাতে পৰ্বতে পাহাৰে বগাই ভৈয়ামে চৈয়ামে বগাই মই একদম সাংঘাতিক ছেটিছফাই এটা অনুভৱ কৰিম ঠিক তেনেকৈ যেতিয়া আপুনি সংগীতটো গাব এই যে ক্লাছিকেল মিউজিকত যিটো আলাপ বোলা বস্তুটো আছে স্বৰবিলাকক আপোনাৰ ত'ত লগাই মেলি গৈ সেইটো আলাপ কৰে হাৰমনাইজ কৰে কণ্ট্ৰাষ্ট বেলেঞ্চ কিবা কিবি ৰিপিটেশ্যন বহুত কিবা কিবি কৰে সেই গায়ন শৈলীৰ দ্বাৰা আপোনাক ইমাজিনেশ্যনটো দিছে যে তুমি নোটবিলাক কণ্ট্ৰাষ্ট ৰূপত এই যে যিটো মই ক'লোঁ কেওয়াছত ধূপ কাঠিডালৰ আপোনাক কোনটো পইণ্টৰ কোনটোৰ লগত লগ লাগি গৈ এলান্ধুটো বনাইছে আপুনি নাজানে এই মিউজিকৰ সুৰটো যেতিয়া আপুনি ক্লাছিকেলৰ সাধনা কৰিব আপোনাৰ এনেকুৱা এটা স্তৰ আহি যাব আপুনি বাছ নোটৰ পৰা একেবাৰে হাই পিটছৰ তাৰ নোটলৈকে আপুনি টাচ কৰিব পাৰিব কথাবোৰ গম পাইছে আপুনি এনেই কি ভাবি থাকিব লাগিব কিন্তু আপুনি যদি সেই বেছটো অলৰেডি গম পাই যায় তেতিয়াহ'লে আপুনি নিজে নিজে আপোনাৰ গোটেই মাস্কুল পেটৰ পৰা আদি কৰি কণ্ঠৰ পৰা সব ৰিলেক্স হৈ যাব
ভগৱানে আপোনাক এনেকুৱা এটা শক্তি দিব সি নিজেই আপোনাৰ ভোকেল কৰ্ডেদি আপোনাৰ যিবোৰ সেই অনুভৱবিলাক মুড হৈ পেলাই আপোনাৰ সাইকিক এনাৰ্জি হিচাপে আছে বডিত যিবোৰ ট্ৰান্সফৰমেশ্যন হৈছে আপুনি সেইবিলাকক স্পষ্ট চকুৰে দেখা পাব আৰু সেইবিলাকক আপুনি কাঢ়ি আনিব পাৰিব পাৰচেপশ্যন লেভেললৈ লৈ আহিব পাৰিব অতিকৈ ইজি হৈ যায় তেতিয়া আপুনি একদম নিউ ক্ৰিয়েশ্যন নিজেই কৰিব পাৰিব ক্ৰিয়েটিভিটি সেইটোৱেই তাৰমানে আপোনাৰ লাভ হৈ গ'ল এই পইণ্টটোৰ লগত কোনটো পইণ্টৰ লাভ হ'ব কোনটো পইণ্টৰ পৰা কোনটো পইণ্টৰ লগত হাৰমনাইজ হ'ব বেলেঞ্চ হ'ব নে ৰিপিটিশ্যন হ'ব আপুনি সেই কথাবোৰ সেই ইমাজিনেশ্যনৰ পৰা আপোনাৰ পাৰচেপশ্যন লেভেলত গুচি আহিব আৰু যেতিয়া আপুনি সেইটো কৰিব পাৰিব সেই সংগীত তেতিয়া আপোনাৰ আনন্দদায়ক নহয় সি আপোনাক ব্লিছ দিব আশীৰ্বাদ দিব তাৰমানে আপোনাৰ পুৰা ভাৱনাক সি সম্পৃক্ত কৰি পেলাই আপোনাক একেবাৰে ভাৱনাৰ সৈতে জৰ্জৰিত কৰি আপোনাক সেই চেণ্টিমেণ্টত আৱেগিক কৰি পেলাব বিভোৰ কৰি পেলাব সেয়াই হ'ল সংগীত আপুনি যিটো মানে এনালাইচিছ কৰি পেলাই যিটো কথা আপুনি ক'লে বিশ্লেষণ কৰি তো ইয়াৰ যিটো তত্ত্বৰ ইয়াৰ যিটো গভীৰতা হয় হয় এতিয়াহে আচলতে মানুহে অনুধাৱন কৰিব পাৰিব যদি পাৰেতো খুবেই মই ভাল পাম যিখিনি কথা যে কৈছে হয় হয় মই আজি আপোনাৰ পৰা এইখিনি কথা শুনি মই নিজে আচলতে অনুধাৱন কৰি আছোঁ যে প্ৰকৃতাৰ্থত সংগীত এয়াই সংগীত আপুনি যিখিনি কথা কৈ আছে আমি ওপৰকে পৰিলোঁ গীতম বাদ্যম নৃত্যম হয় একচুৱেলি হয় আৰ্টিষ্টিকেলি বা লেংগুৱেজত যেতিয়া কয় বহুত ওপৰুৱা যেন লাগে কিন্তু তেওঁলোকে আচলতে বহুত ষ্টাডি কৰি সেইখিনি এটা বাক্যত সেইটো লিখিছে কিন্তু তাৰ ভিতৰত যে ইমান গীতমৰ বস্তুটো কি হ'ব বাদ্যমৰ বস্তুটো কি হ'ব নৃত্য আপুনি সেই কথাখিনি কৈ আছে হয় 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 এইখিনি বহুত জানিবলগীয়া কথা বুলি মই অনুভৱ কৰোঁ আৰু এই কথাটোৰ কাৰণে প্ৰথম আপোনাৰ ভোকেল কৰ্ড খুলিব লাগিব আৰু ভোকেল কৰ্ড খুলিবলৈ হ'লে সেই সংগীতৰ সাধনাবিলাক আছে চাইণ্টিফিক টেকনিকবিলাক আপোনাৰ সমূহ ক্লাছিকেল মিউজিকত দিয়া আছে এতিয়া আপোনাৰ ধৰক আৰু এটা মই ভাবোঁ ভোকেল কৰ্ড খুলিবৰ কাৰণে সংস্কৃত শ্লোক আওৰাটো খুব প্ৰয়োজন মই এনে দুটা তিনিটা লাইন গাইছোঁ जतातवि गलज्ज्वल प्रवाह पावितस्थले गलेभ्यलम्बिताम्बुजङ्गतुङ्गमालिकां दमद्दमद्दमद्दमद्दमन्निदानबड्डमवजं चकारसन्नताङ्गवं तनोतु न शिवं शिवं जताकथाः सभ्रमभ्रमनिलिम्पनिर्झरी बिलूढवीधिवल्लरी विराजमानमूर्धनि धगद्धगद्धगज्जलललातपत्तपावके किशोरचन्द्रपावके रतिः प्रतीक्षण मम धराधरेन्द्र नन्दिनी विलासबन्धु बन्धुरस्फुरद्दिगन्त सन्तति प्रमोदमान मानसे कृपाकटाक्ष घोरनि निरुद्ध दुर्धरापदि कचित् दिगम्बरे मनो विनोदमेतु बस्तुनि प्रनाउन्सिएशনৰ যিটো জোৰ লাগে শুদ্ধতা লাগে কিছুমান চাব উকাৰ থকা আকাৰ থকা আপুনি যেতিয়া সুৰত গাব ব্লক কৰি ধৰে হয়নে আপোনাৰ তেনেকুৱা নিশ্চয় আপুনিও একজন সংগীত শিল্পী মই জনাত হয়তো আপুনি অনুভৱ কৰিছে উকাৰ থকা ইকাৰ থকা কিছুমান শব্দ আপোনাৰ খুব ধুনীয়াকৈ ডিঙিটো ফ্ৰী হৈ গাই আছে ক'ৰবাত গৈ আপোনাৰ ব্লক কৰি ধৰিলে আপোনাৰ যেন নাহিল এই বস্তুবোৰ গালে ফ্ৰী হৈ যায় ছাপ'জ মই ইয়াৰে শ্লোক এটা সুৰত গাওঁ धराधरेन्द्र नन्दिनी विलास बन्धु बन्धुरस् स्फुरद्दिगन्त सन्तति प्रमोदमान मानसे टिपाकटाक्ष घोरनि निरुद्ध दुर्धरापदि कचिद्दिगम्बरे मनो विनोदमेतु बस्तुनि গম পালে মানে আপুনি যেতিয়া সুৰত গাই যাব আপোনাৰ কোনো আৰু প্ৰবলেম নহয় অলৰেডি আপুনি শ্লোক আওৰাই ভোকেল কৰ্ড খুলিয়ে লৈছে মুকলি কৰিছে হয় ঠিক তেনেকৈ এই কথাখিনি মই ভাবোঁ সংগীত শিকাৰ কাৰণে খুবেই প্ৰয়োজনীয় কথা আপুনি কৈছে আৰু এইখিনি চৰ্চা কৰিলে বা জানিলে নিশ্চয়কৈ সকলোৱে উপকৃত হ'ব আৰু দৰ্শকসকলে যিসকলে আজি আমাৰ এই অনুষ্ঠান চাই আছে এইখিনি কথা খুবেই প্ৰয়োজনীয় কথা তেখেতে কৈ আছে আমি ওপৰকে আচলতে সংগীত চৰ্চা কৰি আছোঁ এইবিলাক কথা এইবিলাক দিশৰ প্ৰতি আমি যদি মনোনিৱেশ কৰোঁ আমি চৰ্চা কৰোঁ এইমতে যদি কৰা যায় তেতিয়া ক'তো আমাৰ অসুবিধা নহ'ব তেখেতে যিখিনি কথা কৈছে যে ভোকেল কৰ্ড খুলি যাব কেনেকৈ খুলিব পৰা যাব সেই বিষয়ে তেখেতে কৈছে হয় হয় আৰু কিছুমান চাইণ্টিফিক মেথড আছে এইটো কম্পজিশ্যনৰ ক্ষেত্ৰত ক্লাছিকেল মিউজিকে আপোনাক পূৰ্ণাংগ সংগীতজ্ঞৰ জন্ম দিয়ে মই যিটো আপোনাক বাৰেপতি কৈ আছোঁ অকল আপুনি গোৱাতেই নহয় আপুনি কম্পজিশ্যনো কৰিব পাৰিব ক্ৰিয়েশ্যন কৰিব পাৰিব ছাপ'জ মই এটা এক্সাম্পলেই দেখুৱাইছোঁ এটা ৰাগ আছে মোৰ খুব নোটবিলাক জাম্পিং কৰে ছাপ'জ সা গা গা পা গা
দা দা সা ৰে সা চাব এই বস্তুটো তেতিয়া মই ভজন এটা বনাব লাগে এই নোটকেইটাৰ ওপৰতে আপুনি কৰকচোন মই যি গালোঁ মেকিং নহয় মোৰ নিজৰ মনত যি আহিলে তাকে গালোঁ হয় মোৰ কণ্ঠই লগ নিদিয়ে মই সেইকাৰণে হয়তো অলপ ফাটি গৈছে খং হৈছে এনেকুৱা হ'ব পাৰে কিন্তু সাধনা কৰিলে সেইখিনিও হয়তো ঠিক হৈ যাব এতিয়া এই নোটকেইটাতে ছাপ'জ সাৱৰিয়া সাৱৰিয়া নে ঘেৰি মোহে আনকে হয়নে এই নোটকেইটাতে আহি গৈছে সাৱৰিয়া নে ঘেৰি মোহে আনকে আকৌ পা 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 গা गा पा धा गा पा गा वृंदावन की कुंज गलीन में वृंदावन की कुंज गलीन में गा पा धा सिर सा पा धा गा पा गा मुरली बजावे आन तान के सावरिया ने घेरी मोहे आनके আপুনি অইনৰ ওচৰত যাব নালাগে আপুনি নিজেই ক্ৰিয়েশ্যন কৰি যাব পাৰিব গম পায় এই বস্তুবিলাক ফুল্লি ক্লাছিকেলত দিয়া হৈছে টেকনিক দিয়া হৈছে আকৌ এই কম্পজিশ্যন কৰোঁতে কোনটো ৰসৰ গানৰ লগত কি ধৰণৰ কাজ আহিব সেইবিলাকো আপোনাৰ চব আছে সেইবিলাক আমি কিন্তু কেতিয়াও শিকি পোৱা নাছিলোঁ সদায় ছিংগাৰ ৰস হাস্য ৰসৰ গানত আপোনাৰ মডুলেশ্যন আহিব আমাৰ বিহু এটা ছিংগাৰ ৰসিক গান নহয়নে তাত আমাৰ মডুলেশ্যন আহে চাবচোন অতি কৈছে নে মুগাৰে মোৰা তাকুত কৈছে নে হয় মাতো হয়নে কিন্তু সেইটো ছিংগাৰ কাৰণেহে ভাল লাগিছে সি যদি দুখৰ হয় তেতিয়াহ'লে মই সেই ফাৰ্ষ্ট টিউনত এনেকৈ দিলে জানো সেই ৰূপ ভাৱনাটো আহিব কেতিয়াও নাহে সেই কথাবোৰ তাত দিয়া হৈছে যে কৰুণ ৰসৰ গানত সদায় শ্ল' মোচন আৰু খুব টানি টানি শ্ৰুতি মধুৰকৈ এইবিলাক কথা আছে ঠিক তেনেকৈ কিছুমান সংগীতত আপুনি হাঁহিটো শ্ব' কৰিব লাগে আমি এতিয়া হাঁহি কিন্তু ইয়াৰ নোটটো কি আছে নিশ্চয় আমি কোনোদিন চোৱা নাই এনেই আপোনাৰ আহি যাব কিন্তু গা বুলি কৈ দিয়াৰ লগে লগে আপুনি হাঁহিটো কেতিয়াও গানত এক্সপ্ৰেছ কৰি আনিব নোৱাৰে মই অন্ততঃ সেইটো ভাবোঁ গতিকে আপুনি জানিব লাগিব এইকেইটা হৈছে চাৰে ৰেঙা গামা বাবু গম পাইছে এই কথাবোৰ গোটেই সংগীতৰ তাত্ত্বিক দিশটো ক্লাছিকেলত দিয়া আছে ঠিক তেনেকৈ আপুনি ৱেভ ফৰ্মটো আনিব লাগে মই এটা গাওঁ ইয়াত যে এই ভাইব্ৰেশ্যনটো মই ষ্ট্ৰেইট নোটবিলাকত গৈছোঁ যদিও তাত কম বেছ ৱেভি ফৰ্মত নিছোঁ সেই এক্সপ্ৰেশ্যনটো আনিবৰ কাৰণে হয়নে এই বস্তুবিলাক আপুনি ক্লাছিকেলত আপুনি সম্পূৰ্ণৰূপে জানিব পাৰিব ৰঞ্জন আপুনি হুংকাৰ নকওঁ ইয়াৰ নোটকেইটা কি চাৰিগা চাগা গম পায় এই প্ৰত্যেকটো ফ্ৰেম তাত অলংকাৰ হিচাপে দিয়া আছে আপুনি সেই ধৰণে সেইবিলাক আয়ত্ত কৰি যদি আনে আপোনাৰ বেছিকটো আহি গ'ল অহাৰ পিছত আপুনি সেইমতে সংগীতত আপুনি সেইবোৰ এপ্লাই কৰি গুচি এখেতে যিখিনি কথা কৈ আছে ৰূপাঞ্জলি শৰ্মা বৰদলৈ যিখিনি ইমান সুন্দৰ কথা কৈ আছে এইখিনি যদি কথা প্ৰয়োগিক দিশত যদি আপোনালোকে যদি প্ৰয়োগ কৰে শিল্পীসকলে নিশ্চয়কৈ আপোনালোক সকলোৱে উপকৃত হ'ব পাৰিব কাৰণ এইখিনি কথা আচলতে বাস্তৱসন্মত যিখিনি সঁচাৰ্থত বিজ্ঞানসন্মতভাৱে যিখিনি কথা তেখেতে কৈ আছে ইমান ধুনীয়াকৈ তেখেতে এনালাইচিছ কৰি বিশ্লেষণ কৰি জনাই আছে কথাবিলাক আমি যদি শাস্ত্ৰীয় সংগীত সঁচাকৈ আমি খুব সুন্দৰকৈ যদি তাক সাধনা কৰোঁ চৰ্চা কৰোঁ নিশ্চয়কৈ কোনো কথাত আমি সংগীতৰ ক্ষেত্ৰখনত আমি নিশ্চয়কৈ সকলো বাধা নেওচি তেখেতে কৈছে মাতটো খুলি যাব অনুভূতি অনুভৱ এইবিলাক আমি দিব পাৰিম গতিকে নিজে আহি যাব ই জাগ্ৰত হৈ উঠিব আচলতে জাগ্ৰত হৈ থাকিব গতিকে আমি এইবিলাক কৰিব পাৰিম আৰু এটা কথা আছে ইয়াত
আপোনাৰ কিছুমান ৱেষ্টাৰ্ণ মিউজিকৰ কথা অলপ কওঁ তাত আপোনাৰ গোটেইটো সাউণ্ড ফিজিক্স গতিকে তাত আপোনাৰ ফ্ৰিকুৱেঞ্চি ৱাইজ নোটবিলাক টাচ কৰে আৰু হাৰমনি তাত আপোনাৰ এডপ্ট কৰে তেওঁলোকে গ্ৰহণ কৰে আমাৰ ইয়াত কিন্তু মেলোডি মানে ভিতৰৰ ভাৱনাটোক আপুনি নিজেই উলিয়াই আনিব লাগিব কিন্তু তেওঁলোকে বাহিৰৰ পৰিৱেশটোৰ সহায় লয় এইখিনিতে এটা কথা কৈছোঁ যেতিয়া মেলোডি যেতিয়া আপুনি আনিব তেতিয়া আপোনাৰ তাত কোমলতা কঠিনতা বহুত কথাই আহি পৰে আৰু সেইখিনি বস্তু আপোনাৰ আমাৰ শাস্ত্ৰীয় সংগীততো সেইখিনি কথাও দিয়া আছে শ্ৰুতি মীৰ নিশ্চয় আপুনি নাম শুনিছে সেই বস্তুবোৰ সেই কথাখিনিৰ কাৰণেই অনা হৈছে ছাপ'জ সা ৰে মা পা ধা সা সা ধা মা ৰে ধা সা চিম্পল নোট ইয়াতো কিবা এটা অনুভূতি বা কিবা এটা হৈছে এক্সপ্ৰেশ্যন এটা হৈছে কিন্তু তাক যদি মই সুন্দৰকৈ কওঁ যে সা ৰে মা মা পা মা পা ধা ধা সা সা ধা মা ৰে পা মা পা ধা মা ৰে সা ৰে ধা ধা সা এটা অলপ বেলেগ ধৰণৰ অনুভূতি আহিছে এই বস্তুবিলাক কেনেকৈ কৰিব লাগে সেইবোৰো তাত শিক্ষা দিয়া হৈছে কোৱা হৈছে গতিকে আপুনি শাস্ত্ৰীয় সংগীতটো মই ভাবোঁ নিশিকিলে আপোনাৰ হয়তো আধৰুৱাই হৈ থাকিব অসম্পূৰ্ণ হৈ থাকিব আপোনাৰ বেছটো তৈয়াৰ কৰোঁতেই বহুত সময় লাগিব আৰু মই যে আপোনাক এই যে ফ্ৰেক্টেল ইমেজবিলাকৰ কথা কৈছোঁ এইবোৰ এই যে কেৱছ ধূপৰ কাঠি যিটো এইটো কেতিয়াও হোল নাম্বাৰত নহয় ফ্ৰেকশ্যনত আহে সেই ফ্ৰেকশ্যনবিলাক আপুনি দেখা পাব ফ্ৰেক্টেল ইমেজ বুলি এইবিলাক কোৱা হয় এই যে ইমেজবিলাক এইবিলাকে আপোনাৰ ক্ৰিয়েশ্যন আপোনাৰ পাৰচেপশ্যন লেভেলত আহিলে অ'কে সেইবোৰ এটা এটা সূক্ষ্ম এনাৰ্জি ডিফাৰেঞ্চবোৰ আপুনি এই যে ইমেজ আহিছে এনাৰ্জি ডিফাৰেঞ্চ সেই এনাৰ্জি ডিফাৰেঞ্চবোৰ আপুনি দেখিবলৈ পাইছে সেই সৰু সৰু এনাৰ্জি ডিফাৰেঞ্চবোৰে সূক্ষ্ম অনুভূতি গম পাইছেনে সেই সূক্ষ্ম অনুভূতিবোৰ আপুনি কিন্তু দেখা পালে সাধনাৰ দ্বাৰা এটেনশ্যনৰ দ্বাৰা আৰু যেতিয়া দেখা পাব এটা আমাৰ কথা আছে যে ইয়াৰ হায়েষ্ট মানে শেষ বিন্দু ক'ত উপনীত হ'ব এনেকৈ আমি যে দেখি পাম সেই দেখাটো আমাৰ ক'ত শেষ হ'ব সেইটো এটা ডাঙৰ কুৱেশ্যন সেইটো এটা ডাঙৰ চায়েন্স এইটো কথা কোৱা হয় যে সৰস্বতী গ্ৰন্থ থাকে আপোনাৰ গম পায়নে সেই গ্ৰন্থি দুডাল খোল খাই যায় বুলি কয় সাধনাৰ দ্বাৰা মেডিটেশ্যনৰ দ্বাৰা সেই বস্তুটো কি আমাৰ গোটেই হায়াৰ কনচিয়াছ লেভেলটো এইডোখৰত থাকে পাইনিয়েল গ্লেণ্ড বুলি কয় সেই গ্লেণ্ডটো সদায় হাইড হৈয়ে থাকে লুকাই থাকে সেই সাধনাৰ দ্বাৰা সেই গ্লেণ্ডটো খোল খাই যায় সেই গ্লেণ্ডটো যেতিয়া আপুনি খোল খাব গোটেই প্ৰকৃতিখন আপোনাৰ চাৰিওফালে আপুনি যে তাৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট আপুনি যে তাৰ লগত হাৰমনাইজ কৰি আছে এই বস্তুটো আপোনাৰ ভিছনত আহি যাব যেই ভিছনত আহি যাব তেতিয়া আপুনি ইয়াৰ পৰা তালে মুখ কৰিব তাৰ পৰা তালে মুখ কৰিব মনেৰে আৰু সেই যে মনেৰে মুখ কৰিব এনাৰ্জি ডিফাৰেঞ্চ আহিব সেই এনাৰ্জি ডিফাৰেঞ্চটোৱে আপোনাৰ সুৰ হৈ ওলাব লাইভ হৈ ওলাব ইনষ্টেণ্ট ওলাব আপুনি সাধনা কৰাৰ প্ৰয়োজনেই হয়তো নাথাকিব এনেকুৱা এটা হৈ যায় তাৰমানে আপুনি কমপ্লিট ইউনিশ্যন কমপ্লিট নিজকে আপুনি পাহৰি সেই তাৰ মাজত সোমাই যাব আৰু তেতিয়া আপুনি দেখিব আপুনি অল ৰেঞ্জত আপোনাৰ গান গাব পৰা কেপাবিলিটি আহি গ'ল যি ধৰণে আপুনি ভাবিছে যে এইটোত মই সেই চৰাই সুৰটো আনি দিব পাৰিব এইটোত মই সেই সাগৰৰ ঢৌটো দেখুৱাব পাৰিব গম পালে গতিকে এই বস্তুটো আপুনি খুব ভাল ক্লাছিকেল যিবিলাক ফেমাছ মানে সাধক আছে আমাৰ হৰিপ্ৰসাদ চৌৰিয়া নিশ্চয় শুনিছে আপুনি বাঁহী বাদন আপোনাক হয়তো এটা ডকাইত বা এটা ক্ৰিমিনেলৰো অন্তৰ গলি যাব তেওঁলোকৰ বাঁহী বাদন শুনাৰ লগে লগে অতি মেকানিকেল মানুহটোৰো গলি যাব শিৱ শংকৰ আপুনি সন্তুৰ শুনিব এই বস্তুবোৰ বা কিশোৰী আমনকাৰ পাৰমিন চুলতানাৰ গান শুনিব আপোনাৰ ভীমসেন যোশী আপুনি প্ৰথমতে ভাবিব কি গাইছে ধৰিব নোৱাৰে শুনি থাকক আপোনাৰ এনেকুৱা এটা আপোনাৰ ঢৌ আহিব সুৰত যি আপোনাৰ হৃদয় টাচ কৰি আপোনাক লৈ যাব সেয়াই হৈছে কমপ্লিট ব্লিছ
আৰু সেই স্তৰটো যেতিয়া পাব আপুনি নিজেই স্পিৰিচুৱেল হৈ যাব স্পিৰিচুৱেল আধ্যাত্মিক যিটো আমাৰ যোগ আসন বা ধৰ্মত কোৱা হয় মানৱীয়তা সেই বস্তুটো এই যে মই যে ক'লোঁ সেই গ্লেণ্ড খোলাৰ লগে লগে আপুনি ইমিডিয়েট য'তে ত'তে মোহ কৰিব মনেৰে এনেই আপুনি কৰে এনেই কৰি থাকে কিন্তু তাক আপুনি উলিয়াই আনিব নোৱাৰে কিন্তু যেতিয়া এনেকৈ সাধনা কৰিব যিহৰে নহওক সংগীতেই হওক বা অন্যৰে হওক সেইকাৰণে সংগীত চবতছে শ্ৰেষ্ঠ বুলি কয় আৰু ইজিয়েষ্ট ৱে বুলি কয় অন্যতকৈ গতিকে সেই যেতিয়া আপুনি সেই ধৰণে মোহ কৰিব আপুনি তেতিয়া আপুনি আপোনাৰ ছিক্স চেন্সে কাম কৰিব নিজে আপোনাক উলিয়াই আনিব আপুনি গোটেই পৃথিৱীখনতে আপোনাৰ নিজৰ অস্তিত্ব অনুভৱ কৰিব আপুনি নিজকে পাহৰি যাব চবেই যে আপোনাৰ আপোন কোনোৱে যে আপোনাৰ পৰ নহয় আপোনাৰ ইগো বোলা বস্তুটো কমপ্লিট লাইক আনলাইক কথাবোৰ চব নাইকিয়া হৈ যাব আপোনাৰ কথা পৰা মই এনেকুৱা মানে শাস্ত্ৰীয় সংগীতত এনে বস্তু এইটো যদি আমি চৰ্চা কৰোঁ বা আমি সাধনা কৰোঁ কিন্তু জীৱনটো যোন তাত সোমাই আছে একজেক্টলি হয় গোটেই জীৱনটোৱে সোমাই আছে আৰু এই সংগীতটোৰ পৰা যেতিয়া আপুনি ফক চং গাব বিহুৱে গাওক যিয়ে নাগাওক লোকগীতে গাওক কিবাই গাওক বৰগীতে গাওক যিয়ে নাগাওক আপোনাক চাব কি সুন্দৰ এক্সপ্ৰেশ্যন আপুনি আপোনাৰ কণ্ঠত আহি পৰিব মেডিচিনেল ভেলু বুলি ক'ব লাগিব শাস্ত্ৰীয় সংগীত হয় মেডিচিনেল ভেলু এই যদি শাস্ত্ৰীয় সংগীত চৰ্চা কৰে আপুনি এইটো কৰিব লাগে বা কৰিলে আমাৰ নতুন চামটো উঠি অহা চামটো উপকৃত হ'ব আপুনি কি ক'ব মই এটা কথাই কওঁ যে আমাৰ ডিজিটেল যুগ এতিয়া মেকানিকেল এটা লাইফ মানুহে কটাইছে আৰু সময় বহুত কম মানুহে দিব নোৱাৰে কম্পিটিশ্যন হাই খুব বেছি হৈছে কিন্তু ইয়াৰ মাজতো মই ভাবোঁ যে মানুহৰ কিন্তু যি অনুভূতি মুড এইবিলাক চিৰসত্য আপুনি যেনেকুৱা ধৰণৰে এখন এনভাইৰনমেণ্ট নাপাওক সেইবিলাক কিন্তু চিৰসত্য সেইবিলাক আপুনি কেতিয়াও এৰি চলিব নোৱাৰে কনষ্টেণ্ট বুলিও কওঁ গতিকে মই ভাবোঁ একচুৱেলি আপুনি উশৃংখলতাৰ কথাৰ বিনিময়ত ক'ব গৈছে নহয় চাৰিওফালে বোলে ড্ৰাগছে উঠি অহা নতুন প্ৰজন্ম বোলে ড্ৰাগছ আসক্ত হৈ গৈছে বা অন্য উশৃংখলাৰ বহুত কিবা কিবি সমাজখন যি ধৰণে হ'ব লাগিছিলে আগবাঢ়িবলৈ হয়তো ক'ৰবাত বিপথে পৰিচালিত হৈছে হয় বিপথে পৰিচালিত আৰু সদায় মানুহে বেয়ালৈ বেছিকৈ যায় কাৰণ পানী সদায় ওপৰৰ পৰা তললৈ আহে তলৰ পৰা ওপৰলৈ নিবলৈ বহুত কষ্টৰ প্ৰয়োজন আৰু সকলোৱে ইজি ৱেটোত মুভ কৰে গতিকে মই ভাবোঁ যে এইটো কিন্তু গোটেই জেনেটিক এটা কথা ইনষ্টিংক্ট ৰিফাইন এডপ্টেশ্যন দুটা কথা আছে গতিকে ইনষ্টিংক্টটো মানুহৰ থাকেই ন' ডাউট কিন্তু এইটো গোটেই পৰিৱেশৰ লগত কথা আহি পৰিছে আৰু এইটো কিছু পৰিমাণে জেনেটিকো আহে ন' ডাউট আহে কিন্তু বহুত ক্ষেত্ৰত দেখা গৈছে যে আমি খুব ভাল পেৰেণ্টছৰ ল'ৰা ছোৱালীও উশৃংখল হোৱা দেখিবলৈ পাওঁ কিন্তু এই বস্তুটো মই খুব ভাবোঁ এটা কথাই ভাবোঁ ইয়াত এটা কথা আছে খুব ভাল বুলি আমি যাক ভাবোঁ তেওঁলোকে নিজেই নিজকে বিশ্লেষণ কৰি হয়তো তেওঁলোকৰ ড্ৰবেক্সবোৰ উইকনেছবোৰ জানে ক'ত তেওঁলোকৰ হয়তো প্ৰব্লেম আছে গতিকে সেই মই ভাবোঁ এইবোৰ ইগ'চেণ্ট্ৰিকেই কিছুমান হয়তো মানুহৰ ডিজায়াৰ থাকে কিবা নাথাকে সেই বস্তুবিলাক যদি তেওঁলোকে অনেষ্টলি নিজক চাই সেই ধৰণে যদি ল'ৰা ছোৱালী জন্ম দিয়াৰ ক্ষেত্ৰতো ষ্টেপ লয় বা তেওঁলোকক জন্ম দিয়াৰ পিছত কেয়াৰিঙৰ ক্ষেত্ৰতো তেনেকুৱা বেলেঞ্চিং কৰি যদি যাব পাৰে নিশ্চয় সমাজখন ভাল হ'ব ভাল হৈ উঠিব কাৰণ মই এই কথাটো এইকাৰণেই কৈছোঁ যে বেলেঞ্চিঙৰ কথাটো এই ধৰণে আহিছে যে আপোনাৰ আজি মোবাইলৰ যুগ যুগ আপুনি কাকো একো বাধা দিব নোৱাৰে কিন্তু আপোনাৰ ঘৰত যদি এটা পৰিৱেশ কনষ্টেণ্টলি এটা সুন্দৰ পৰিৱেশ চৰ্চা চলি থাকে আপুনি সন্তান এটা জন্ম দিলে মই বহুত মাক দেখিছোঁ সন্তানটোৰ পিছতেই লাগি থাকে তাক ভাত খুৱাই দিব কিবা কৰি দিব নিজক ডেভেলপ হ'বলৈ নিদিয়ে ইমান মৰম সন্তানটোৰ প্ৰতি কিন্তু অইনৰ বাচ্ছা এটা যদি দুখীয়া মানুহৰ ল'ৰা এটা আহে তেওঁ কিন্তু সেই দৃষ্টিৰে দিব নোৱাৰে মই এটা মাকৰ ঠাইত কৈছোঁ মাকগৰাকী যথেষ্ট শিক্ষিত ভাল ঘৰৰ মানুহ বা তেওঁ চাকৰিয়াল ভাল এডুকেটেড কিন্তু এইবোৰ আমাৰ সৰু কিছুমান বহুত ড্ৰবেক্স আছে তাৰমানে হিউমেনিটি কোৱালিটিটো বঢ়াব লাগিব মানৱতাবোধটো বঢ়াব লাগিব আৰু এই ক্ষেত্ৰত নাৰীয়ে ল'ব লাগিব ভূমিকা কাৰণ নাৰীগৰাকী নাৰীয়ে অকল ভূমিকা নহয় নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বলিষ্ঠ ভূমিকা ল'ব লাগিব সেইটো মই নিজে নাৰী হৈ মই কওঁ পুৰুষসকল ঠিকে আছে পুৰুষসকল মই পুৰুষ নহয় গতিকে পুৰুষৰ কথা মই বিশ্লেষণ নকৰোঁ বা কৰিবও নোৱাৰোঁ কিন্তু মই ভাবোঁ নাৰীয়ে ইচ্ছা কৰিলে সকলোৱে কৰিব পাৰে গোটেই পৃথিৱীখনেই চেঞ্জ কৰিব পাৰে কিন্তু তেওঁৰ ধৈৰ্য লাগিব কিন্তু তেওঁৰ বুদ্ধিও সমানে লাগিব তেওঁ যদি বুদ্ধিয়ক নহয় বুদ্ধিহীনা হয় তেতিয়াও কিন্তু প্ৰব্লেম হয় আপোনাৰ ভৱিষ্যত পৰিকল্পনা
আপুনি ক'লে আপুনি ইংৰাজীলৈ অনুবাদ কৰি আছে আৰু তাৰ বাহিৰেও ইমান ব্যস্ততাপূৰ্ণ আপোনাৰ এটা ইমান দায়িত্বশীল চাকৰি আপুনি চৰকাৰী চাকৰি কৰি থকাৰ বাহিৰেও আপুনি ইমান গধুৰ কাম এইবিলাক আচলতে হয় এইটো আচলতে এটা গভীৰ কাম এটা মানে ডেপথ থকা কাম এটা কৰিছে এটা ৱেইট থকা কাম এটা আপুনি কৰি আছে গতিকে এইবিলাক কাম কৰাৰ আপোনাৰ ভৱিষ্যত আৰু কি পৰিকল্পনা কৰিছে মই একচুৱেলি ভাবিছোঁ মই তাত্ত্বিক দিশটোৰ লগত হয় জড়িত হৈ গৈছোঁ কিন্তু মই ইয়াৰ যিটো প্ৰেক্টিকেল দিশটোৰ লগত মই একেবাৰে আঁতৰি আহিছোঁ মোৰ কণ্ঠৰ প্ৰব্লেমৰ কাৰণে বয়সো মোৰ হৈছে 53+ হৈছে আৰু এতিয়া কিন্তু মই নিজকে কেতিয়াও মানে বয়স হৈছে বুলি ভবা নাই আৰু ভবা নাইও কোনোদিন এতিয়াও ভাবোঁ যে মই গান গাব পাৰিম মোক হয়তো চেষ্টা কৰি থাকিলে ভগৱানে সেইটোও দি দিব নেকি গতিকে মই চাকৰি শেষ কৰাৰ পিছত এওঁ সদায় কওঁ যে চাকৰি আৰু শেষেই কৰোঁ নেকি এইবোৰ কামতে মই ইনভলভ হওঁ আৰু লগতে মই সাধনাও আৰম্ভ কৰোঁ মিউজিকৰ যিটো গোৱাৰ ক্ষেত্ৰত ধৰক মই গান গাওঁ নিজেই গাই মই নিজেই অন্যক শুনাবলৈ বুলি নহয় নিজে আনন্দ লাভ কৰোঁচোন সেই দুনিয়া সেই পৃথিৱীখনত মই ডুব যাওঁ এই পৰিকল্পনা মোৰ কিন্তু এতিয়াও আছে আপোনাৰ মনত যিখিনি পৰিকল্পনা যিখিনি আশা হেঁপাহ আপুনি পঢ়ি ৰাখিছে সকলোখিনি আশা আপোনাৰ হেঁপাহ আপোনাৰ পৰিকল্পনা আপোনাৰ ইচ্ছা এইখিনি ভগৱানে পূৰ্ণ কৰক আপোনাৰ সংগীতৰ যি যাত্ৰা এই যাত্ৰা আপুনি অৱধাৰিত ৰাখি আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ আৰু বিদায় লোৱাৰ আগতে আমি ৰূপাঞ্জলি শৰ্মা বৰদলৈৰ পৰা এইটো গীতেৰে আমি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ গীতৰে সভাতে আজি কি গীত শুনাওঁ আজি গীতৰে সভাতে কি গীত শুনাওঁ আজি শুনা শুনা এই সুৰাৰ লহৰ ভৈৰৱীৰ কোমল তানৰ শুনা শুনা এই সুৰাৰ লহৰ ভৈৰৱীৰ কোমল তানত চঞ্চলাই সুৰত সুৰুজেও আকে বলয় সাৰেগা পাদানি গাৰেসা নিসা নিসাত নিধানি ধানি ধাপা ধাপা ধাত পামা গা ৰে গা ৰে সা সাৰেগা গা ৰে সা